মঙ্গলদৈ ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ হেৰুৱাই গৃহস্থৰ চোতাল সোমালগৈ ডাম্পাৰ মঙ্গলদৈ ডাকচকীৰ ২ নম্বৰ মাজগাঁৱত সংঘটিত হৈছে এই ঘটনাটো কথমপি প্ৰাণ ৰক্ষা পৰিছে কুমুদ হাজৰিকাৰ পৰিয়ালৰ প্ৰথমে বিদ্যুতৰ খুঁটা তাৰ পাছত প্ৰকাণ্ড গছত খুঁটা ডাম্পাৰখনৰ নিশা ১:৩০ এই দুৰ্ঘটনাটো সংঘটিত হৈছে দৃশ্যটো আপোনালোকক দেখুৱাই লৈছো ধুলা আৰক্ষী ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে বুলি জানিব পৰা গৈছে প্ৰতিটো নিখাতেই ডাম্পাৰৰ দৌৰাত্মৰ বাবে এনে ধৰণৰ ঘটনাসমূহ সংঘটিত হৈছে ইয়াৰ পূৰ্বেও আমি উল্লেখ কৰিছিলো যে হুৱাপাটিত থাকুতেও এতিয়া যদি আপোনাৰ পথৰ কাষতে ঘৰ তেতিয়াহলে হুৱাপাটিটো আপুনি যেন সুৰক্ষিত নহয় নিখাৰ ভাগতে হওক বা দিনতে তীব্ৰ বেগেৰে চলা অনিয়ন্ত্ৰিতভাৱে চলা এই ডাম্পাৰসমূহ এই যোৱা ৰাতি এইটো আমাৰ গাঁওখন ২ নম্বৰ মাজগাঁও ডাকচকী এই যোৱা ৰাতি এইটো ডাম্পাৰৰ ইমান উৎপাত গতিকে ডাম্পাৰৰ এই উৎপাতত আমাৰ এই ৰাস্তা পদূলি আমি গাড়ী চলাব নোৱাৰা হৈ গৈছোঁ আৰু এতিয়া চাওক তেওঁলোকে ইমান স্পীডত আহি এই ৰাতি এই ডাম্পাৰখন সোমাইছে যদি অকণমানৰ কাৰণে গৃহস্থ বাচিছে যদি গছ এডাল ভাঙিছে তাঁৰ খুঁটা ভাঙিছে যদি দিনত হ'লে দিনতে ইয়াতে নাৰিকল বেছি থাকে ইয়াত এইডাল ৰছী আছে নাৰিকল বেছি থাকে যদি দিনত হ'লে কিমান দূৰৰ পৰা আহিছে কিমান মানুহ মাৰিলে হয় গতিকে অকণমানৰ কাৰণে গৃহস্থ বাচিছে গৃহস্থ তথাপিও বহুত ক্ষয় ক্ষতি হৈছে গতিকে এই ডাম্পাৰৰ অটপালি আমাৰ দৰং ডিষ্ট্ৰিক্টত হৈয়ে থাকে গতিকে জিলা প্ৰশাসনে এইবিলাক কি চকু নিদিয়ে নেকি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ